হেল্ল' ফ্ৰেণ্ডছ, মই চিৰঞ্জিত দত্তই আপোনাৰ বাবে লৈ আনিছোঁ ষ্টেটিক GK/GSৰ ওপৰত এটা ইম্পৰ্টেণ্ট ছিৰিজ। এইটো ছিৰিজত আমি ষ্টেট ৱাইজ ভাৰতবৰ্ষৰ আটাইবোৰ ৰাজ্যৰ পৰা ষ্টেটিক GKৰ এনেধৰণৰ পইণ্টসমূহ আলোচনা কৰিম। চ' বলক এইটো ছিৰিজৰ প্ৰথমটো ভিডিঅ' আমি অসম ৰাজ্যৰ পৰা আৰম্ভ কৰোঁ আৰু অসমৰ ষ্টেটিক GKৰ নজনা কথাবোৰ জানি লওঁ। এই ভিডিঅ'সমূহ আপোনালোকৰ আপকামিং যিকোনো কম্পিটিটিভ এক্সামৰ বাবে উপযোগী হ'ব। চ' ভিডিঅ'টো লাষ্টলৈ নিশ্চয় চাব। ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে আপুনি চাই লওক অসমৰ লোকেশ্যন, যে ভাৰতবৰ্ষৰ একেবাৰে উত্তৰ পূৰ্বাঞ্চলৰ 7 ছিষ্টাৰৰ ভিতৰত অসম হয় এটা ৰাজ্য। অসমৰ বৰ্তমান চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফটো আপুনি ইয়াত দেখা পাইছে। লগতে আজিৰ ডেটত অসমৰ ৰাজ্যপাল গভৰ্ণৰ অফ আছাম সেয়া হ'ল লক্ষ্মণ আচাৰ্যদেৱ। এই ভিডিঅ'ত হয়তো চিফ মিনিষ্টাৰৰ নাম, গভৰ্ণৰৰ নাম আপুনি জানে, বিকজ প্ৰথমটো ভিডিঅ'ত আমি অসমৰ বিষয়ে আলোচনা কৰিছোঁ। নেক্সট ভিডিঅ'ত যেতিয়া আমি ভাৰতৰ আন ৰাজ্যসমূহৰ বিষয়ে আলোচনা কৰিম, তেতিয়া এই সৰু সৰু কথাবোৰো আপোনাৰ বাবে ইম্পৰ্টেণ্ট হ'ব। ইয়াতে মই আপোনাৰ বাবে ৰাখিছোঁ এটা সৰু নোটছত কি কৈছে চাওক। আছাম বিকেম এ ষ্টেট অফ ইণ্ডিয়া অন জানুৱাৰী 26, 1950। আপুনি জানিছিলনে অসম ভাৰতবৰ্ষৰ ৰাজ্য হিচাপে কেতিয়া ঘোষিত হৈছিল? চ' 26 জানুৱাৰী 1950 চনত অসম ভাৰতৰ এটা ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল। তাৰ ওপৰত কৈছোঁ, ডিচেম্বৰ 2 হেজ বিন চেলিব্ৰেটেড ইন আছাম এজ দ্য চুকাফা দিৱস অৰ অসম দিৱস। আৰু প্ৰত্যেক বছৰে 2 ডিচেম্বৰ তাৰিখে অসমত অসম দিৱস হিচাপে চেলিব্ৰেট কৰা হয়, বা চুকাফা দিৱস হিচাপে কি কৰা হয়, চেলিব্ৰেট কৰা হয়। চ' ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে আমি জানি ল'ম অসমত থকা নেশ্যনেল পাৰ্কসমূহৰ বিষয়ে, বিকজ নেশ্যনেল পাৰ্ক এটা ষ্টেটিক জিকেৰেই অংশ হয়। বৰ্তমান অসমত 8টা নেশ্যনেল পাৰ্ক আছে। 8 নম্বৰ নেশ্যনেল পাৰ্ক সেয়া হ'ল চিখনা জোৱালাও নেশ্যনেল পাৰ্ক। এই নেশ্যনেল পাৰ্কটো 2024 চনতে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাদেৱে 8th নেশ্যনেল পাৰ্ক অফ আছাম হিচাপে স্বীকৃতি দিছিল। তো আন যি 7টা নেশ্যনেল পাৰ্ক সেয়া হ'ল কাজিৰঙা নেশ্যনেল পাৰ্ক, মানাস নেশ্যনেল পাৰ্ক, ডিব্ৰু চাইখোৱা নেশ্যনেল পাৰ্ক, নামেৰি নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক, দিহিং পাটকাই নেশ্যনেল পাৰ্ক, ৰায়মনা নেশ্যনেল পাৰ্ক, আৰু 8 নম্বৰ নেশ্যনেল পাৰ্কটো মই ক'লোগৈ, সেয়া হ'ল চিখনা জোৱালাও নেশ্যনেল পাৰ্ক। এতিয়া আমি জানিম অসমৰ পৰা ভাৰত ৰত্ন লাভ কৰা ব্যক্তিসকলৰ নাম। ভাৰত ৰত্ন আপুনি জানে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ চিভিলিয়ান এৱাৰ্ড। তো ভাৰত ৰত্ন অসমৰ পৰা এতিয়ালৈকে মাত্ৰ দুগৰাকী ব্যক্তিয়ে লাভ কৰিছে। সেই দুগৰাকী ব্যক্তি হ'ল, এজন হ'ল গোপীনাথ বৰদলৈ, অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী, লগতে এজন স্বাধীনতা সংগ্ৰামী, আৰু দ্বিতীয়জন ব্যক্তি ভূপেন হাজৰিকা। ভূপেন হাজৰিকা দেৱক 2019 চনত ভাৰত ৰত্ন এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিল। এতিয়া আমি জানিম অসমৰ কিছুমান বিখ্যাত মন্দিৰৰ বিষয়ে। এই কিছুমান মন্দিৰৰ নাম হয়তো আপুনি জানে, কিন্তু নেক্সট ভিডিঅ'সমূহত যেতিয়া আমি আন ষ্টেটসমূহৰ মন্দিৰসমূহৰ বিষয়েও আলোচনা কৰিম, তেতিয়া এই কথাবোৰো আপোনাৰ বাবে কি হ'ব, ইম্পৰ্টেণ্ট হ'ব। চ' অসমৰ বিখ্যাত মন্দিৰসমূহৰ ভিতৰত এটা হ'ল কামাখ্যা, দেন উমানন্দ টেম্পল, নৱগ্ৰহ মন্দিৰ, বশিষ্ঠ মন্দিৰ, হয়গ্ৰীৱ মাধৱ মন্দিৰ, শুক্ৰেশ্বৰ মন্দিৰ, শিৱদৌল টেম্পল, কেদাৰেশ্বৰ টেম্পল, ঢেকীয়াখোৱা বৰনামঘৰ আৰু আঠখেলীয়া নামঘৰ। এই 10টা মন্দিৰ অসমৰ ফেমাছ মন্দিৰ হিচাপে মই বাছি উলিয়াইছোঁ। মন্দিৰসমূহৰ নাম ইম্পৰ্টেণ্ট হয়। চেণ্ট্ৰেল লেভেলৰ এক্সামত অসমৰ মন্দিৰসমূহৰ ওপৰত প্ৰশ্ন দেখা যায়, লাইক কামাখ্যা মন্দিৰ ভাৰতৰ কোনটো ৰাজ্যত আছে বুলি, তেনেধৰণৰ সৰু সৰু প্ৰশ্নসমূহ দেখা যায়। কিন্তু অকল অসমৰে নহয়, ভাৰতৰ আন ষ্টেটত থকা ফেমাছ টেম্পলসমূহৰো নাম চেণ্ট্ৰেল লেভেলৰ এক্সামসমূহত সোধে। এতিয়া বলক আমি জানি লওঁ অসমত ফেমাছ কিছুমান চিত্ৰাংকন বা পেইণ্টিঙৰ বিষয়ে। ভাৰতৰ আন ৰাজ্যসমূহতো পেইণ্টিং বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ ধৰণৰ পেইণ্টিং ষ্টাইল আছে। তো অসমৰ পেইণ্টিংসমূহৰ ভিতৰত হ'ল এছামিছ মানুস্ক্ৰিপ্ট পেইণ্টিং, অসমীয়া পাণ্ডুলিপি চিত্ৰকলা, যিটো নেকি সাঁচি পাতত অঁকা হয় বা অঁকা আছে। এণ্ড ৱৰ্ল্ডছ লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড মাজুলী ইজ ফেমাছ ফৰ মাছ মেকিং আৰ্ট। বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপৰ নাম আপুনি জানে, মাজুলী। আৰু মাজুলীত মাস্ক, যি মুখা বনোৱা আৰ্টৰ বাবে কিন্তু মাজুলী বিখ্যাত। এতিয়া আমি জানিম ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইটসমূহৰ বিষয়ে। অসমত বৰ্তমানলৈকে 3টা ৱৰ্ল্ড হেৰিটেজ ছাইট আছে। তাৰে ভিতৰত মৈদাম, আহোমসকলৰ সমাধিস্থলটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইটত 2024 চনতহে ঘোষণা কৰা হৈছিল। আন দুটাৰ ভিতৰত এটা হ'ল কাজিৰঙা নেশ্যনেল পাৰ্ক, যাক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে 1985 চনত, আৰু মানস নেশ্যনেল পাৰ্ক, মানস ৰাষ্ট্ৰীয় উদ্যানকো 1985 চনতে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰা হৈছিল। আৰু মৈদামক মই ক'লোৱেই জাষ্ট 2024 চনত মৈদামকো ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰা হৈছে। ৰামচৰ ছাইটসমূহৰ ভিতৰত অসমত এটাই ৰামচৰ ছাইট আছে, দীপৰ বিল,
আপোনাৰ মনত হয়তো প্ৰশ্ন জাগিব পাৰে যে ৰামছাৰ ছাইটনো হয় কি? একচুৱেলি ৰামছাৰ ছাইট কি হয়? 1971 চনত ইৰাণৰ ৰামছাৰ চহৰত বিভিন্ন দেশৰ পৰা জ্ঞানী গুণী ব্যক্তিসকল গৈ এটা চুক্তি স্বাক্ষৰিত হৈছিল যে দেশৰ বা বিশ্বৰ বিভিন্ন ঠাইত থকা জলাশয়সমূহ সংৰক্ষিত কৰা হ'ব, সংৰক্ষণ দিয়া প্ৰয়োজন। তো সেই সময়তে ৰামছাৰ ছাইট এই ট্ৰিটিটো মানে স্বাক্ষৰিত হৈছিল আৰু সেই ট্ৰিটি মতে বিশ্বৰ বিভিন্ন ধৰণৰ জলাশয়সমূহ সংৰক্ষিত কৰা হয়। অসমৰ ভিতৰত দ্বীপৰ বিলটোক ৰামছাৰ ছাইটৰ আণ্ডাৰত মানে ৰখা হৈছে, সংৰক্ষিত অঞ্চল হয় সেয়া। এতিয়া আমি জানিম অসমৰ কিছুমান ফ'ক ডান্স, লোকনৃত্যৰ বিষয়ে। অসমৰ লোকনৃত্য লগতে ভাৰতৰ আন আন ৰাজ্যৰ লোকনৃত্যসমূহেও বিভিন্ন ধৰণৰ চেণ্ট্ৰেল লেভেলৰ এক্সামছ লাইক SSC GD, CGL, CHSL, RRBৰ এক্সাম হওক, বেংকিঙৰ এক্সাম হওক, এনেধৰণৰ বিভিন্ন এক্সামৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। চ' অসমৰ লোকনৃত্যসমূহৰ ভিতৰত এটা হ'ল মষ্ট ইম্পৰ্টেণ্ট বিহু, সকলোৱে জানে বাৰু, বাগৰুম্বা, ঝুমুৰ, আলি আই লৃগাং, ভোৰতাল নৃত্য, সত্ৰীয় নৃত্যটো কিন্তু অসমৰ ক্লাছিকেল ডান্স হয় হা। চ' দেওধানী ডান্স, ওঝাপালি, ঢুলীয়া, এইসমূহ হ'ল অসমৰ লোকনৃত্য। অসমৰ লোকনৃত্যসমূহ হয়তো আপুনি জানে কিছু, বাট আন ৰাজ্যসমূহৰ লোকনৃত্যসমূহ যেতিয়া জানিম তেতিয়া এই ভিডিঅ'সমূহ আৰু ইম্পৰ্টেণ্ট বুলি আপুনি ফিল কৰিব। ইয়াতে আপোনাক কওঁ, যদি ভিডিঅ'টো ইয়ালৈকে চাই আছে নিশ্চয় ভিডিঅ'টোত কিবা ভেলু বিচাৰি পাইছে। চেনেলটোত নতুন আহিলে কাইণ্ডলি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰিব। আৰু নেক্সট ভিডিঅ'সমূহত ষ্টেটিক জিকেৰ আন কি পইণ্ট ইনক্লুড হোৱা বিচাৰে কমেণ্টত নিশ্চয় জনাব। অসম চাহ আৰু চিল্ক ৱেভিং, চাহ আৰু ৰেচম বোৱাৰ বাবে বিখ্যাত হয়, আপুনি মনত ৰাখিব। অসমে ভাৰতৰ আটাইতকৈ বেছি চাহ উৎপাদন কৰে। নেক্সট আমি জানিম অসমৰ কিছুমান লোকগীতৰ বিষয়ে। অসমত কি লোকগীত প্ৰচলিত। লোকগীতৰ ভিতৰত প্ৰথমে হ'ল বিহুগীত, বিহুৰ বাবে অসম বিশ্ব প্ৰসিদ্ধ। নেক্সট হ'ল বৰগীতসমূহ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীত হয়, মনত ৰাখিব। দেন টোকাৰী গীত, দেহ বিচাৰৰ গীত, জিকিৰ বা জাৰি, জিকিৰ আৰু জাৰি, কামৰূপ লোকগীত, গোৱালপাৰীয়া লোকগীত, ওঝাপালি গান, বিয়ানাম আৰু হুঁচৰি গীত, এইসমূহ হ'ল অসমত প্ৰসিদ্ধ লোকগীত কিছুমান। এণ্ড এতিয়া আমি জানো বলক অসমত থকা কিছুমান বিখ্যাত হ্ৰদ, লেকছৰ বিষয়ে। অসমত চান্দুবি লেক ক'ত আছে প্ৰশ্ন আহিলে আপুনি লিখিব অসমত আছে। দীঘলী পুখুৰী অসমৰ গুৱাহাটী, অসমৰ মেইন যিটো চিটি হয়, চিটিৰ মাজত থকা এটা লেক হয়। দেন আছে দীপৰ বিল আৰু শিলশাকু হ্ৰদ। অসমত উদযাপিত কিছুমান বিখ্যাত উৎসৱৰ ভিতৰত বিহু 3 প্ৰকাৰৰ, আমি অসমীয়া সকলোৱে জানো। সেয়া হ'ল বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু। দেন অসমত অম্বুবাচী মেলা বহুত ধুমধামেৰে পালন কৰা হয়। বিভিন্ন দেশ বিদেশৰ পৰা এইটো মেলাত মানুহ আহে আৰু অম্বুবাচী মেলাৰ ওপৰতো বিভিন্ন এক্সামত কুৱেশ্যন অহাত দেখা গৈছে। মাজুলী ফেষ্টিভেল, মাজুলী উৎসৱ, দেন আলি আই লৃগাং, এইসমূহ হ'ল অসমত উদযাপিত কৰা কিছুমান বিখ্যাত উৎসৱ। এতিয়া আমি বলক জানি লওঁ অসমৰ কিছুমান নটেবল ৰিভাৰৰ নাম। নটেবল বা অসমৰ উল্লেখযোগ্য নদীসমূহৰ ভিতৰত প্ৰথমটো হ'ল ব্ৰহ্মপুত্ৰ, দ্য লাৰ্জেষ্ট ৰিভাৰ ইন আছাম, এছেঞ্চিয়েল ফৰ ট্ৰান্সপৰ্টেশ্যন এণ্ড এগ্ৰিকালচাৰ। তো ব্ৰহ্মপুত্ৰ নদী অসমৰ আটাইতকৈ ডাঙৰ নদী হয়। অসমত এই ব্ৰহ্মপুত্ৰ নদীতে ট্ৰান্সপৰ্টেশ্যন বুলি ক'লে যাতায়াতৰো বহুত সুবিধা আছে। আপুনি জানেনে ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে অসমৰ কিমান নম্বৰ ৰাষ্ট্ৰীয় জলপথটো আছে? দেন আৰু এটা ইম্পৰ্টেণ্ট নদী হ'ল বৰাক ৰিভাৰ, অৰিজিনেটছ ফ্ৰম দ্য নাগা হিল। মনত ৰাখিব বৰাক নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে? নাগা পৰ্বতৰ পৰা। অসমত দুটা ৰিভাৰ আইলেণ্ড আছে, বহুত ফেমাছ হয়, যাৰ নাম আমি নিশ্চিতভাৱে জনা উচিত। সেয়া হ'ল মাজুলী ইজ এ লাৰ্জ ৰিভাৰ আইলেণ্ড লোকেটেড ইন আছাম। মাজুলী হ'ল বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ, যিটো অসমতে আছে, ব্ৰহ্মপুত্ৰ নদীৰ বুকুতে আছে। আৰু এটা বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দ, যাক পিকক আইলেণ্ড বুলি জনা যায়। তো উমানন্দ ইজ দ্য স্মলেষ্ট ইনহেবিটেড ৰিভাৰ আইলেণ্ড ইন দ্য মিডল অফ ব্ৰহ্মপুত্ৰ। তো এই দুটা নদীদ্বীপৰ বিষয়েও জনা উচিত, বিভিন্ন এক্সামত আহে, হয়তো আপুনি জানে, তথাপি মই ষ্টেটিক জিকেৰ এই ভিডিঅ'টোত ইনক্লুড কৰিছোঁ। নেক্সট এতিয়া আমি জানিম অসমৰ পৰা কেইজনমান ইণ্টাৰনেশ্যনেল স্পৰ্টছ পাৰ্চনৰ নাম। এই খেলুৱৈৰ নাম কিন্তু অসমৰো বিভিন্ন এক্সামত অহা ইতিমধ্যে দেখা গৈছে। প্ৰথমজন ব্যক্তি হিমা দাসক দিহিং এক্সপ্ৰেছ বুলি জনা যায়। স্প্ৰিণ্টাৰ হু ৱন গ'ল্ড ইন 400 মিটাৰ এট দ্য IAAF ৱৰ্ল্ড আণ্ডাৰ-20 চেম্পিয়নশ্বিপছ ইন 2018। হিমা দাস 2018 চনত IAA বিশ্ব অনূৰ্ধ্ব 20
মানে আণ্ডাৰ 20 চেম্পিয়নশ্বিপত 400 মিটাৰ দৌৰত সোণৰ পদক লাভ কৰা স্প্ৰিণ্টাৰ। দেন আন এজন ব্যক্তিৰ নাম জনা দৰকাৰ, স্পৰ্ট পাৰ্চন লাভলিনা বৰগোহাঁই। তেখেতেও ভাৰতৰ বাবে মেডেল লৈ আনিছে। বক্সাৰ হু ৰিপ্ৰেজেণ্টেড ইণ্ডিয়া এট দ্য কমনৱেলথ গেম। তো লাভলিনা বৰগোহাঁই এজন বক্সাৰ হয় আৰু তেখেতে কমনৱেলথ গেমছত ভাৰতৰ বাবে এটা মেডেল আনিছিলে। নয়নমণি শইকীয়া, তেখেত লন বলছ প্লেয়াৰ হু কম্পিটেড ইন দ্য কমনৱেলথ গেমছ। দেন জিন্তিমণি কলিতা, cricketer who represented India in the women's T20 Asia Cup. And then আমি অপূর্ব নার্জারির নামও জানা উচিত, এজন ফুটবলার হয় who represented India in the AFC Under 20 Asia Cup qualifiers. এতিয়া আমি জানিম 2011 চনৰ লোকপিয়লৰ অনুসৰি অসমৰ কিছুমান ডেটা। 2000 লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিলে 31,205,576 জন। তাৰে অলমষ্ট 15,939,443 মেলছ আছিলে। এই একচুৱেল ডাটাটো বাৰু আপুনি মনত নাৰাখিলেও হ'ব, আপুনি এইটো ডাটা মনত ৰাখক যে ডিকেডেল গ্ৰথ, দশকীয় বৃদ্ধিৰ হাৰ কিমান আছিলে, পপুলেশ্যন গ্ৰথ কিমান আছিলে, 17.07%। বিভিন্ন এক্সামত আহে, কিন্তু চেণ্ট্ৰেল লেভেলত এক্সামসমূহত বেছিকৈ সোধে। এই অভাৰঅল লিটাৰেচি ৰেট এয়াও জনা দৰকাৰ। সামগ্ৰিক সাক্ষৰতাৰ হাৰ 73.18%। তাৰে ভিতৰত মেল লিটাৰেচি ৰেট, পুৰুষ সাক্ষৰতাৰ হাৰ হ'ল 78.81%। অসমৰ ক্লাছিকেল লেংগুৱেজ, ইতিমধ্যে 2024 চনতে অসমীয়া ভাষাক আমাৰ বাবে গৰ্বৰ কথা যে অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। আৰু অসমত ক্লাছিকেল ডান্স সত্ৰীয়ৰ বিষয়ে আপুনি আগৰ পৰাই জানে। দেন আমি চেঞ্চাৰ্ছৰ পৰাই জানিলোঁ, লোকপিয়ল 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলা সাক্ষৰতাৰ হাৰ হ'ল 67.27%। অসমৰ ছেক্স ৰেচিঅ' লিংগ অনুপাত হ'ল 958 ফিমেলছ পাৰ 1000 মেলছ। এণ্ড চাইল্ড ছেক্স ৰেচিঅ' 0 to 6 ইয়াৰ্ছ, 0 পৰা 6 বছৰৰ শিশুৰ লিংগ অনুপাত হ'ল 962 ফিমেলছ পাৰ 1000 মেলছ। ইয়াত আপুনি ধৰ্মীয় ৰচনা দেখিব পাৰে যে অসমৰ পপুলেশ্যনত কোনটো জনজাতিৰ পপুলেশ্যন আটাইতকৈ বেছি আছে, কম আছে। এইখিনি কথা বাৰু ইমান ইম্পৰ্টেণ্ট নহয়, আপুনি লিটাৰেচি ৰেট, ছেক্স ৰেচিঅ' এণ্ড দেন পপুলেশ্যনটো মনত ৰাখিব পাৰে। তো ইমানখিনি আছিলে অসমৰ বিষয়ে ষ্টেটিক জিকে। ভিডিঅ'টো লাষ্টলৈ দেখাৰ কাৰণে থেংক ইউ। ষ্টে আপডেটেড উইথ চিৰঞ্জিত দত্তা।